जोरहाट में असम गण परिषद की संकल्प यात्रा। चिराग विधानसभा क्षेत्र में आयोजित आगापा की संकल्प यात्रा। जोरहाट में असम गण परिषद के नेतृत्व में संकल्प यात्रा आयोजित की गई। चिराग विधानसभा क्षेत्र में आयोजित इस कार्यक्रम में असम युवा परिषद की पहल पर आगापा के कार्यालय में यह संकल्प यात्रा निकाली गई। इस संकल्प यात्रा में लगभग 500 से भी अधिक आगापा के कार्यकर्ताओं ने मोटरसाइकिल रैली के माध्यम से विधानसभा क्षेत्र के विभिन्न स्थानों का दौरा किया। रैली के जरिए कार्यकर्ताओं ने क्षेत्र में पार्टी की ताकत और एकजुटता का प्रदर्शन करने का प्रयास किया। যে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি UPPL BPF আদি কৰি আমাৰ যিটো NDA আমাৰ যিটো মৰ্চা সেই মৰ্চাত আজি ভাৰতীয় জনতা পাৰ্টিয়ে টিকট বিচাৰিছে আৰু তেওঁলোকে বিচাৰিব এইটো আমিও বিচাৰিছোঁ কথা হ'ল কি বিচৰাটো ডাঙৰ কথা নহয় যদি আমাৰ এটাই মাত্ৰ মূল কথা যে অসম গণ পৰিষদ দলে আমাৰ যোৰহাট জিলাখনত আজি 2016 চনৰ পৰা মিত্ৰতাত থাকি আমাৰ পাঁচটা বিধানসভা সমষ্টি দুটাতে অসম গণ পৰিষদ দলে জয়লাভ কৰি আছিল আৰু তাৰে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণত আমাৰ এটা সমষ্টি গুচি গ'ল তিয়ক সমষ্টিটো থাকিল আৰু তিয়ক সমষ্টিটো এনে এটা সমষ্টি য'ত আপোনাৰ তিয়কৰ বিধায়ক আৰু দেৰগাঁৱৰ বিধায়ক দুজন বিধায়ক থকা সমষ্টি কিজানি অসমত এটাই আছে সেইটো হ'ল আমাৰ তিয়ক সমষ্টি আৰু এই তিয়ক সমষ্টি যিহেতু অসম গণ পৰিষদৰ দুৰ্গ বুলি যোৱা আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আমি যিটো সংকল্প দিৱস পাতিছোঁ তাত পৰিস্ফুট হৈছে আৰু আজিও অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে যি সংকল্প শোভাযাত্ৰা তাত হাজাৰ হাজাৰ আজি মটৰচাইকেল লৈ আজি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ইয়াৰ প্ৰমাণ এইটোৱে যে এতিয়া অসম গণ পৰিষদ 85 চনৰ পৰা আজি ইয়াত মাত্ৰ দুবাৰ কংগ্ৰেছ জিকিছিল তাৰ পাছত অসম গণ পৰিষদৰে প্ৰাৰ্থী যিকোনোজনে প্ৰাৰ্থীয়ে ইয়াত জয়লাভ কৰি আহিছে আৰু ভৱিষ্যতেও জয়লাভ কৰিব পাৰিব বুলি আমাৰ আত্মবিশ্বাস আছে নহয় আচলতে শুনক আজি বিকাশ শইকীয়াও প্ৰাৰ্থিত্ব প্ৰত্যাশী মই প্ৰাৰ্থিত্ব প্ৰত্যাশী যে মই আজি বহুত যুগ ধৰি অসম গণ পৰিষদ দলৰ যোৰহাট জিলাত নেতৃত্ব লৈ আহিছোঁ আজি এটা সময় আছিল যিটো সময়ত অসম গণ পৰিষদ দলৰ আমাৰ প্ৰাক্তন কেইবাগৰাকী বিধায়িকা মন্ত্ৰী আদি কৰি জিলা সমিতিৰ সভাপতি উপসভাপতি সাধাৰণ সম্পাদক প্ৰমুখ কৰি 3জন জিলাৰ কাৰ্যনিৰ্বাহক আৰু মই 4জন মানুহ থকা অৱস্থাত আমি কিন্তু গুচি নগ'লোঁ নোযোৱাৰ পাছত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে তাৰ পাছতো কিন্তু অসম গণ পৰিষদৰ পতাকা নীলিম আকাশত উৰি আছে আৰু আপোনালোকে এটা কথা কৈছে যে আমি কৈছোঁৱে যে বিকাশ শইকীয়া ডাঙৰীয়াই বিচাৰিছে মই বিচাৰিছোঁ কিন্তু আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত একোজনকৈ পৰ্যবেক্ষক নিৰ্দেশ দিছিল আৰু মোকো জিলা সভাপতি হিচাপে যোৰহাট জিলাৰ বা দলৰ এজন পুৰণি কৰ্মকৰ্তা হিচাপে আমাকো মাজুলীৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছিল ঠিক তেনেকৈ মোৰ অতি শ্ৰদ্ধাৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী মামগুৰি সমষ্টিৰ বিধায়ক প্ৰতিভা হাজৰিকা জানৈক আমাৰ ইয়াত আচলতে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছিল আৰু তেখেতৰ মুখে কিন্তু কোনোদিন কোৱা নাছিল যে মই তিয়ক সমষ্টিত উঠিম তেখেতে এটা কথা কৈছিল যে দলে য'তে দিয়ে তাতে উঠিম আৰু আমাৰ কথা এটাই যে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে আজি কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই আমাৰ বাবে আমাৰ সমৰ্থন থাকিব আমি দৰং জিলাৰ পৰা এই সংকল্প যাত্ৰা আৰম্ভ কৰিছিলোঁ আজি আমি শিৱসাগৰ আৰু যোৰহাটৰ আজি এতিয়া আমি তিয়কত আহি উপস্থিত হৈছোঁ এই যাত্ৰা আমাৰ 20 দিন জোৰা এই যাত্ৰা যিহেতু সমাগত নিৰ্বাচন আৰু আমি সকলোৱে জানো যে মাননীয় সভাপতি মহোদয়ে ইতিমধ্যে কৈ আহিছে যে য'ত য'ত আমাৰ শিপা আছে সেই শিপাসমূহত
আমি সকলোৱে কাম কৰিব লাগে আৰু দলক শক্তিশালী কৰিব লাগে আৰু আমাক যুৱ পৰিষদক বিশেষভাৱে এই দায়িত্বটো দিয়া হৈছিলে। অসম গণ পৰিষদৰ আমি যিহেতু যুৱ সংগঠন, গতিকে সমগ্ৰ ৰাজ্যৰ নতুন প্ৰজন্মক হওক, জ্যেষ্ঠক হওক, আমি সকলোকে একত্ৰিত কৰিবৰ কাৰণে, সকলোকে উৎসাহ দিবৰ কাৰণে আমি এটা যাত্ৰা এই আয়োজন কৰিছিলোঁ। আৰু এই যাত্ৰা, এই সংকল্প যাত্ৰা আমাৰ যুৱ প্ৰজন্মৰ আমি সংকল্পবদ্ধ হৈছোঁ যে নতুন প্ৰজন্মক কেনেকৈ দলৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি। আমি সংকল্পবদ্ধ হৈছোঁ যে নতুন প্ৰজন্মক দললৈ আনি দলক জনমুখী কৰিব লাগে, সেইটোৰ প্ৰতি আমি সংকল্পবদ্ধ হৈছোঁ। আমি সংকল্পবদ্ধ হৈছোঁ যে কংগ্ৰেছ আৰু তেওঁলোকৰ যি আনুষাংগিক দলসমূহ আছে, পুলিয়ে পোখাই যাতে আমি উৎখাত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। আমি সংকল্পবদ্ধ হৈছোঁ যে অসম গণ পৰিষদৰ জাতীয়তাবাদ আমি প্ৰতিষ্ঠা কৰিব লাগে, জাতীয়তাবাদৰ ভেটি আমি শক্তিশালী কৰিব লাগে, তাৰ প্ৰতি আমি সংকল্পবদ্ধ হৈছোঁ। আৰু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, এই চৰকাৰখন যাতে ব্ৰতি থাকে, উন্নয়নৰ ধাৰা যাতে অব্যাহত থাকে, তাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। আপোনালোকক কৈছোঁৱে যে আমি নতুন প্ৰজন্মই অসম গণ পৰিষদৰ যুৱ পৰিষদে আজি সংকল্প যাত্ৰা আয়োজন কৰিছোঁ। আৰু এই সংকল্প যাত্ৰাত সমগ্ৰ অসমতে যিসকল যুৱক যুৱতী আছে বা যিসকল নতুন প্ৰজন্ম আছে, সকলোৱে আমাক সংগ দিছে। আজি আপোনালোকে চাওক, আমি ইয়াত ধৰি অনা মানুহ বাইক নহয়, ইয়াত আমাৰ য'ত আমাৰ আঞ্চলিকৰ কৰ্মীসকল, তেওঁলোকে নিজৰ আঞ্চলিকৰ পৰা আহিছে, বাইক লৈ আহিছে যে আজি আমি নিৰ্বাচনৰ ৰণদুংদুকি যাতে বজাব পাৰোঁ। নিৰ্বাচন যিহেতু সমাগত, নিৰ্বাচনৰ কাৰণে আমাৰ নতুন প্ৰজন্মক আকৰ্ষণ কৰিব পাৰোঁ, নতুন প্ৰজন্মক যাতে দললৈ আনিব পাৰোঁ, নতুন প্ৰজন্মই যাতে AGPটোনো কি সেই বস্তুটো যাতে বুজি পায়, এইটো যে আমাৰ নিজৰ দল, এইটো যে অসমৰ জাতীয়তাবাদী দল, এই দলটোক যাতে শক্তিশালী কৰিব লাগে, তাৰ কাৰণে সকলো সংকল্পবদ্ধ হৈ এই আমাৰ সংকল্প যাত্ৰা আমি আয়োজন কৰিছোঁ। দলৰ অন্যতম ভাতৃ সংগঠন অসম যুৱ পৰিষদে তিয়ক বিধানসভা সমষ্টিত সংকল্প যাত্ৰা আৰম্ভ কৰিবলৈ আগবাঢ়িছে। আৰু এই সংকল্প যাত্ৰাৰ মূল উদ্দেশ্য যিহেতুকে আমাৰ নিৰ্বাচন সমাগত ২৬ৰ সমাগত, যাতে আমি আমাৰ দলৰ স্পষ্ট যিটো বাৰ্তা যে তিয়ক সমষ্টিটো আপোনালোক সকলোৱে জানে যে দল গঠন হোৱাৰ দিনৰ পৰা 1985 চনৰ পৰা বৰ্তমান অৱস্থালৈকে ইয়াত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ এটা দুৰ্গ বুলি সকলোৱে জানে। গতিকে তেনে প্ৰেক্ষাপটত পুনৰ যাতে আমি তিয়ক সমষ্টিটোত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ ধ্বজা যে আমি উৰাই ৰাখিব লাগিব বা আমি উৰাই ৰখাৰ ক্ষেত্ৰত যাতে আমি এক দৃঢ় সংকল্প গ্ৰহণ কৰিব পাৰোঁ, ৰাইজৰ মাজতো বিশেষভাৱে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতসকলৰ মনতো পুনৰবাৰ যাতে আঞ্চলিকতাবাদৰ পক্ষত তেখেতসকলৰ চিন্তা চেতনাক আৰু জাগ্ৰত কৰিব পাৰোঁ বা পুনৰবাৰ ভবাই তুলিব পাৰোঁ, তাৰ এক মহান উদ্দেশ্য লৈ পেলানি আজি আমাৰ যুৱ পৰিষদৰ যুৱ বন্ধুসকলে, যুৱ কৰ্মকৰ্তাসকলে আজি এই সংকল্প যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছে। আমি আশাবাদী ইয়াৰ জৰিয়তে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ সকলোৰে মনত এক নিৰ্বাচনী যি চিন্তা চেতনা বা ৰাজনৈতিক চিন্তা চেতনা, এক ফলপ্ৰসূ আমি বাৰ্তা আমি নিশ্চিতভাৱে লাভ কৰিব পাৰিম। এই ক্ষেত্ৰত আচলতে আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'লেও ক'ব লাগিব আমাৰ জিলা সভাপতি সন্মানীয় সৌপান বৰা ডাঙৰীয়াও এগৰাকী প্ৰাৰ্থিত্ব প্ৰয়াসী, ময়ো প্ৰাৰ্থিত্ব প্ৰয়াসী, আমি দুয়োগৰাকী কিন্তু উপস্থিতি আছোঁ। কিন্তু প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু যি আপুনি ক'লে যে ভাৰতীয় জনতা পাৰ্টীয়েও আশা কৰিছে, নিশ্চিতভাৱে দল এটা কৰি থাকিলে তেখেতসকলেও আশা কৰাটো স্বাভাৱিক, তাত অস্বাভাৱিক কথা একো নাই। কিন্তু যিহেতুকে মিত্ৰতাৰ পাশত আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত NDA হিচাপে আবদ্ধ হৈ আছোঁ, এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্ব আৰু আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বই আলোচনা বিলোচনা কৰি এক সঠিক সিদ্ধান্তত যথাসময়ত আহিব। আৰু আমি আশাবাদী তেখেতসকলৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰিয়ে আমি অনাগত দিনত বিশেষকৈ অসমৰ যি সংকটপূৰ্ণ মুহূৰ্ত, এই মুহূৰ্তটোত আমি যাতে এখন কংগ্ৰেছ বিৰোধী NDA চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ যাতে আমি চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ বাবে যি ধৰণৰ পদক্ষেপ আমি ল'ব লাগে, যি ধৰণে আগবাঢ়ি যাব লাগে, আমি নিশ্চিতভাৱে আমি সেই পদক্ষেপ গ্ৰহণ কৰাৰ পক্ষতে আছোঁ। ब्रेकिंग फर्स्ट समाचार जोरहाट।